বাংলাদেশী মিয়াসকলক লৈ হীৰেণ গোহাঁই ডাঙৰীয়াই যি নেকি বুদ্ধিজীৱী বুলি কৈ থাকে সেই হীৰেণ গোহাঁই ডাঙৰীয়াই কি বুলি কৈছে প্ৰথমতে এই ভিডিঅ'টো চাই লওকচোন। বাংলাদেশ বাংলাদেশৰ পৰা কেনেকৈ আহিছে? কোনে পাৰ কৰি দিছিল আপুনি? দালালে কিমান টকা দিছিল আপুনি? মই 3000 লৈছিলোঁ। তেওঁলোকে অসমৰ বস্তুকে কিনে, বাংলাদেশৰ বস্তুটো নিকিনে। সেয়ে তেওঁলোক আমাৰ বন্ধু, খাটি অসমীয়া হ'বৰ উপযুক্ত। মানে আমি কৰিছো কি, নিজে বহি থকা গছৰ ডালত দাৰে নিজে কোব দিছো। হীৰেণ গোহাঁই ডাঙৰীয়াৰ যুক্তিটো আপোনালোকে শুনিলে চাগে। এইসকলে বোলে বাংলাদেশৰ বস্তু নিকিনে নহয়, আমাৰ ভাৰতীয় বস্তুহে কিনে। সেইকাৰণে ইহঁতি বোলে আমাৰ ভাৰতীয় হ'বলৈ মানে উপযুক্ত হৈ গৈছে। আমি বোলে যদি এইসকলক আমি কেনেবাকৈ খেদাওঁ, আমি নিজৰ ভৰিত বোলে নিজে কুঠাৰ মাৰি ল'ব লাগিব, নিজে কুঠাৰ মাৰি ল'ব লাগিব। শুনিছে? এইজন হৈছে আমাৰ অসমৰ অতি মৰমৰ বুদ্ধিজীৱী হীৰেণ গোহাঁই ডাঙৰীয়া। শুনিছে? হীৰেণ গোহাঁই ডাঙৰীয়া এইজন হৈছে মহাপণ্ডিত। আমাৰ এইজনক বেয়াকৈ ক'বলৈ নোৱাৰোঁ কিন্তু উপায় নাই, ক'বলৈ মানে বাধ্য হৈছোঁ। কিয় ইমান বাংলাদেশী প্ৰেম, কিয় জাতিদ্ৰোহী এনে বক্তব্য দাঙি ধৰিছে, নিজকে কিয় ইমান তললৈ নামাই লৈ গৈছে? প্ৰশ্ন এটা জাগিছে নাই বন্ধুসকল? আমাৰ অসমৰ মানুহে কিমান এইজনক সন্মান কৰিছিল। এই ৰাজনীতি পথাৰত এই হীৰেণ গোহাঁই ডাঙৰীয়া কিয় নামিব বিচাৰিছে, কিয় নামিছে? সৰু সৰু ল'ৰাবিলাকে যি ধৰণে এই হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ কমেণ্ট, আপোনালোকে কমেণ্ট বক্সত চাবচোন কেনেকুৱা ধৰণৰ কমেণ্ট দিয়ে, আমাৰ নিজৰ বেয়া লাগে নাই বাৰু? বন্ধুসকল, হীৰেণ গোহাঁই ডাঙৰীয়াক যদি বেয়া কমেণ্ট এটা দিয়ে আপোনালোকৰ অলপ হ'লেও বেয়া লাগে নে নালাগে? কিন্তু বাধ্যত পৰি আমি এইবিলাক কমেণ্ট পঢ়ি সহ্য কৰি থাকিবলগীয়া হয়। কি কাৰণে জানেনে? নিশ্চয় আমাৰ অসমৰ প্ৰতিজন মানুহৰ অন্তৰত এই হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওচৰত অলপ হ'লেও মৰম চেনেহ আছে নাই বাৰু? কিন্তু এইজনে কি কৰিব বিচাৰিছে? অসমখন ধ্বংস কৰিব বিচাৰিছে নাই? এনেবিলাক বক্তব্য দাঙি ধৰি অলপ হ'লেও জাতিপ্ৰেম আছে নাই এই হীৰেণ গোহাঁই ডাঙৰীয়া? একেবাৰে এইবিলাক মানে কথা সহ্য নহয় দেই। হীৰেণ গোহাঁই ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, এইবিলাক ৰাজনীতিৰ পথাৰৰ পৰা আপুনি আঁতৰত থাকক, অসমৰ জনগণৰ হকে কাম কৰক।